আজি আমি কৰিম তোমালোকৰ ক্লাছ 10 গণিতৰ যেটো অনুসলনি 8.1 আছে ইয়াৰ 1 নম্বৰ কোৱেশ্চনটো আৰু এই 1 নম্বৰ কোৱেশ্চনটো কি আছে যে ত্ৰিভুজ ABC ত্ৰিভুজৰ B কোণ সমকোণ তো ইয়াতে আমি ধৰিলো এটো আমাৰ ত্ৰিভুজ হয় ABC ত্ৰিভুজ ইয়াৰ B কোণটো আমাৰ সমকোণ হয় তো সমকোণ মানে মত ৰাখিবা 90 ডিগ্ৰী তো ইয়াতে 90 ডিগ্ৰী B কোণটো আমাৰ 90 ডিগ্ৰী হ'ব আৰু AB সমান সমান 24 সেন্টিমিটার ইয়াতে আমাৰ AB টো আমাৰ কিমান সেন্টিমিটার আছে 24 সেন্টিমিটার আছে তাৰপিছত আমাৰ BC তো এইটো আমাৰ BC হয় এইটো আমাৰ 7 সেন্টিমিটার দিয়া আছে হলে তলত দিয়াবিলাক ওলোৱা তো আমাৰ ইয়াতে তলত দিয়া আছে sin এর মান ওলাব লাগে cos এর মান ওলাব লাগে তাৰপিছত 2 নম্বৰটোত আমাৰ দিয়া আছে sin C আৰু cos C এর মান আমাৰ ওলাব লাগিব ওকে তো তুমি এইটো কেনেকৈ ওলাবা তোমাৰ এইটো কোৱেশ্চন কৰিব কাৰণে তোমাৰ এই সূত্ৰকেইটা মুখস্থ কৰিব লাগিব ওকে তো তুমি ভালদৰে লিখি লোৱা বহিত তুমি লিখি লোৱা ভালদৰে ওকে তো এই সূত্ৰবিলাক তোমাৰ লাগিব এই কোৱেশ্চনটো কৰিব কাৰণে প্ৰথম সূত্ৰটো হল যে sin = লম্ব বাই অতিভুজ cos = ভূমি বাই অতিভুজ আৰু tan = লম্ব বাই ভূমি cosec = অতিভুজ বাই লম্ব sec = অতিভুজ বাই ভূমি আৰু cot = ভূমি বাই লম্ব তো আৰু এটা কথা মত ৰাখিবা যেটো আমাৰ হেলনিয়া যেটো বাহু হয় এটোক আমি অতিভুজ বুলি কওঁ এটোক আমাৰ কি বুলি কয় অতিভুজ আৰু লম্ব আৰু ভূমিটো কি হয় এটো কোন সাপেক্ষে হয় তো তোমাৰ ইয়াতে যদি sin A দিয়া আছে তেনেহলে ভূমি হ'ব এই A কোণটোৰ ক্ষেত্ৰত যেটো বাহু লগ লাগি আছে এই কোণটোৰ লগত এটোক আমি ভূমি বুলি কম আৰু এটো আমাৰ উন্নতি হ'ব যদি আমাৰ কোণটো C দিয়া থাকে তেন্তে ভূমি হ'ব আমাৰ এই C কোণৰ লগত যেটো বাহু আছে এটো আমাৰ ভূমি হ'ব BC বাহু ভূমি হ'ব ওকে তো তুমি এটো ভালদৰে মনত ৰাখিবা অতিভুজটো আমাৰ হেলনিয়া বাহুটোক অতিভুজ কয় বা যেটো আমাৰ 90 ডিগ্ৰী কোণ আছে যেটো আমাৰ সমকোণ আছে এই কোণৰ বিপৰীত বাহুটোক আমি অতিভুজ বুলি কওঁ ওকে তো এই সূত্ৰবিলাক লাগিব তো আমি কেনেকৈ কৰিম তো আমাৰ ইয়াতে AB ৰ মান আৰু BC ৰ মান দিয়া আছে 24 আৰু 7 দিয়া আছে তো AC ৰ মান প্ৰথমত ওলাব লাগিব ওকে তো AC ৰ মানটো প্ৰথমত ওলাব লাগিব তো সেই কাৰণে আমি প্ৰথমত লিখিলম দিয়া আছে তো প্ৰথমত আমি লিখিলম দিয়া আছে আমাৰ কি দিয়া আছে প্ৰথমত দিয়া আছে ত্ৰিভুজ ABC ৰ ত্ৰিভুজ ABC ৰ আমাৰ এংগেল B সমান সমান 90 ডিগ্ৰী হ'ব তো B কোণ সমকোণ বুলি দিছে আকৌ AB সমান সমান 24 সেন্টিমিটার দিয়া আছে তো AB সমান সমান আমাৰ দিয়া আছে 24 সেন্টিমিটার আৰু BC সমান সমান দিয়া আছে 7 সেন্টিমিটার তো আমি কি ওলাম AC বাহুৰ মানটো ওলাম তো AC বাহুৰ মান ওলাব কাৰণে আমি এটা সূত্ৰ জানো এটো হল পাইথাগোৰাছৰ সূত্ৰ যেটো আমাৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে হয় ওকে তো আমি লিখিম এতেকে আমি লিখিম পাইথাগোৰাছৰ সূত্ৰ মতে তো পাইথাগোৰাছৰ সূত্ৰ মতে আমাৰ পাইথাগোৰাছৰ সূত্ৰটো কি যে অতিভুজ স্কয়ার এটো আকৌ ভালদৰে লিখি লবা যে সূত্ৰটো লিখি লবা পাইথাগোৰাছৰ সূত্ৰ যে নাজানা ওকে তো ইয়াতে লিখি লবা যে অতিভুজৰ হোল স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার ওকে তো ভূমি স্কয়ার এটা লম্ব ভূমিটো এটা দিলেই হল এটুক লম্ব বা এটুক ভূমি ধৰিলেই হল তোমাৰ ওকে তো অতিভুজ ইয়াতে আমাৰ AC ধৰি ললো অতিভুজটো আমাৰ AC এ হ'ব তো AC স্কয়ার ইকুয়াল টু লম্ব আমি AB ক ধৰি লও AB আমাৰ লম্ব AB স্কয়ার প্লাস ভূমিটো আমি BC ধৰিলো তেনেহলে BC স্কয়ার হ'ব এতিয়া যদি আমি মানবোৰ বহুৱা কি হ'ব AC স্কয়ার ইকুয়াল টু AB ৰ মান ইয়াত আছে 24 তো ইয়াতে আমি 24 স্কয়ার দিম প্লাস BC ৰ মান ইয়াতে দিয়া আছে 7 তো 7 স্কয়ার দিম ওকে তো এতিয়া AC স্কয়ার স্কয়ারটো ইপিনে গলে আমাৰ ৰুট ওভাৰ হ'ব তো ৰুট ওভাৰ 24 ৰ স্কয়ার কৰিলে আমাৰ কিমান হয় তো 24 * 24 কৰিলে আমাৰ কিমান হ'ব 4 4 গুণ আমাৰ হয় 16 6 1 4 দুগুণ 8 1 9 হ'ব আৰু পূৰণ 2 4 গুণ 8 হয় আৰু 2 দুগুণ 4 হয় তো ইয়াতে আমি কৰিলে 6 আৰু এটো 8 দুগুণ হল একে 17 7 1 হ'ব আৰু এটো 5 হ'ব 576 হ'ব প্লাস 49 এটা যদি আমি এটো যোগ কৰো তো AC ৰ মানটো ওলাই যাব তো ৰুট ওভাৰ আমাৰ হ'ব AC ৰ মানটো এটো 9 আছে তো 9 আৰু 6 যোগ কৰিলে আমাৰ হয় 15 ৰ 5 হ'ব 1 থাকে তো ইয়াত আমাৰ 7 8 8 4 কিমান হ'ব 12 12 ৰ 2 1 হ'ব আৰু ইয়াতে 5 আৰু 1 6 তো 625 হল আৰু AC সমান সমান 625 ৰ বৰ্গমূল আমাৰ 25 হয় তো আমাৰ AC সমান সমান 25 সেন্টিমিটার হ'ব তো যেটো আমাৰ AC আছে এটো আমাৰ হ'ব 25 সেন্টিমিটার তো এতিয়া আমি কি কৰিম এতিয়া আমি
এচিৰ মানটো ওলাইছো এতিয়া আমি সাইন এ কস এ সাইন সি আৰু কস চিৰ মানটো ওলোৱাৰ চেষ্টা কৰিম ওকে তো এইটো আমি দাগ দিলো এইখিনিলৈকে ওকে তো এতিয়া আমি এইটো ওলোৱাৰ চেষ্টা কৰিম প্ৰথমত আমি 1 নাম্বাৰটো ওলাম তো 1 নাম্বাৰটোৰ কাৰণে ইয়াতে লিখো ওকে 1 নাম্বাৰটোৰ কাৰণে তুমি ইয়াতে দিয়া আছে সাইন এ প্ৰথমত কৈছে সাইন এ ওলাব দিছে তো এতিয়া সাইনৰ সূত্ৰ মতে আমাৰ কি সাইনৰ সূত্ৰ মতে ওপৰত লম্ব হয় তলত হয় অতিভুজ তো আমি ওপৰত লিখিব পাৰো লম্ব লম্ব লিখিব পাৰো তলত লিখিব পাৰো অতিভুজ অতি লিখি দিলো ওকে তো এতিয়া আমি এই এ হিচাপে আমাৰ লম্ব কোনটো হ'ব তো আমাৰ ইয়াতে কোণ দিয়া আছে এ তো এইটো কথা ভালদৰে মনত ৰাখিবা যে এ কোণ দিয়া আছে তো এ কোণ হিচাপে মনত ৰাখিবা এ কোণৰ লগত যিটো বাহু আছে তাক আমি ভূমি বুলি কওঁ তেনেহলে এ কোণ সাপেক্ষে আমাৰ ভূমি কি হ'ব এ বি আমাৰ ভূমি হ'ব লম্ব তেনেহলে আমাৰ কি হ'ব বি চি তো আমি লম্বৰ ঠাইত আমি কি লিখিম বি চি লিখিম আৰু অতিভুজটো আমাৰ এ চি হ'ব তো অতিভুজ কিমান হ'ব এ চি হ'ব তো সমান সমান এতিয়া যদি আমি মান বহাই দিওঁ বিচিৰ মান যদি আমি এতিয়া বহাই দিওঁ তো বিচিৰ মান দি আছে 7 তো ওপৰত হ'ব 7 আৰু তলত এচিৰ মান বহাই দিম এচিৰ মান আমি ওলাইছো 25 তো তলত আমাৰ 25 হৈ যাব তো এনেদৰে আমি ওলাব পাৰো তো সাইন এৰ মান ওলাই গল তো এতিয়া আমি কস এৰ মান ওলাম তো কস এৰ মান ইপিনে ওলাও তো কস এ তো কস এ ওলাবৰ কাৰণে সূত্ৰটো আমাৰ জানিব লাগিব কসৰ সূত্ৰ ভূমি বাই অতিভুজ তো আমাৰ ইয়াতে আমাৰ ভূমি হ'ব ভূমি বাই অতিভুজ এতিয়া এ সাপেক্ষে এ কোণ সাপেক্ষে আমাৰ ভূমিকোণটো হ'ব এ বি তো এইটো কথা ভালদৰে আকৌ মনত ৰাখিবা যে যিটো কোণ দিয়া থাকিব তাৰ লগত থকা বাহুটোক আমি ভূমি বুলি ক'ম তেনেহলে এ বি আমাৰ কি হ'ব ভূমি আৰু অতিভুজটো আমাৰ এ চি হ'ব ওকে তো এইটো আমি লিখিব পাৰো তো এ বিৰ মান আমি জানো কিমান 24 সেন্টিমিটাৰ আৰু এ চিৰ মান আমি জানো 25 তো এইটো হৈ গল যে 24/25 হ'ব এতিয়া আমি 2 নাম্বাৰটো কৰিম তো 2 নাম্বাৰটোত কি আছে যে সাইন সি তো প্ৰথমতে আমি সাইন সি টো ওলাম তো সাইনৰ সূত্ৰটো আমি জানো কি লম্ব বাই অতিভুজ তো আমি ওপৰত লিখিম লম্ব বাই অতিভুজ ওকে তেতিয়া ইয়াতে আমাৰ দিয়া আছে সি তো সি সাপেক্ষে আমাৰ ভূমি হ'ব এই সি কোণটো সাপেক্ষে আমাৰ ভূমি হ'ব বি সি ওকে তো এই কথাটো ভালদৰে মনত ৰাখিবা যিটো কোণ দিয়া থাকিব ইয়াতে সি কোণ দিয়া আছে তেনেহলে ভূমি হ'ব এই সি কোণৰ লগত থকা বাহুটোৰ লগত থকা বাহু আছে বি সি তো আমাৰ বি সি হ'ব ভূমি এ বি হ'ব আমাৰ লম্ব তো এ বি আমি লিখিব পাৰিম লম্বৰ ঠাইত এ বি আৰু অতিভুজটো আমাৰ এ চি হ'ব তো ইয়াৰ মান যদি আমি ওলাও আমাৰ মান ওলাব এ বিৰ মান আমাৰ আছে 24 আৰু এ চিৰ মান 25 তো এনেদৰে তুমি ওলাব পাৰা আৰু এটা আছে আমাৰ cos c তো cos c আমি ওলাম cos c আমাৰ ওলাবৰ কাৰণে আমাৰ প্ৰথমত সূত্ৰটো লিখিবা যে cos c ৰ সূত্ৰ কি ভূমি বাই অতিভুজ ইয়াতে আমি লিখিম ভূমি বাই অতিভুজটো আমি লিখিলো ওকে তো ইয়াতে আমি বহাই দিম ভূমি কোনটো হ'ব এতিয়া সি হিচাপে ইয়াতে আমাৰ কোণ দি আছে সি তো সি হিচাপে আমাৰ ভূমি হ'ব বি সি তো বি সি বাই এ সি হ'ব আমাৰ এইটো হ'ব তাৰপিছত আমি বি চিৰ মানটো বহাই দিম বি চিৰ মান দি আছে 7 আৰু এ চিৰ মান দি আছে 25 ওকে তো এ চিৰ মানটো দিয়া নাই তো আমি ওলাইছো এইটো এ চিৰ মান ওলাইছো 25 তো এনেদৰে তুমি ওলাব পাৰা ওকে তো নেক্সট ভিডিঅ'টোত আমি বাকিবোৰ অংক শিকিম ওকে তো এই ভিডিঅ'টো এইখিনিলৈকে তো 8.1 কৰিবৰ কাৰণে তোমাৰ এই সূত্ৰকেইটা জানিব লাগিব ওকে তো এইটো কথা মনত ৰাখিবা যে তুমি তেতিয়াইহে অনুশীলনী 8.1 পাৰিবা যেতিয়া তুমি এই সূত্ৰকেইটা তুমি মুখস্থ কৰিবা ওকে তো এইটো কথা ভালদৰে মনত ৰাখিবা এই সূত্ৰকেইটা লিখি লোৱা তুমি ভালদৰে মুখস্থ কৰিবা